নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ শিঙৰি শিপৰীয়া গাঁৱত। আৰু শিঙৰি শিপৰীয়া গাঁৱত যোৱা নিশা সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। শিঙৰি শিপৰীয়া গাঁৱৰ এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ গোহালিৰ পৰা যোৱাকালি গৰু চুৰি কৰি নিলে চোৰে। আৰু এই পৰিয়ালটোৱে গৰু পোহপাল দি তেখেতলোকে পৰিয়াল পুহি আহিছিলে আৰু এই গৰু পোহপাল দিয়া পৰিয়ালটোক যোৱা নিশা চোৰে গোহালি উদং কৰিলে। আৰু এই গোহালিৰ পৰাই দুজনীকৈ গাই গৰু লৈ গৈছে চোৰে, আৰু তাৰ কাৰণে এতিয়া পৰিয়ালটো মানসিকভাৱে ভাঙি পৰিছে। তেখেতলোকে যিহেতু এই গৰু পোহপাল দিয়ে আৰু গৰুৰ গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে, আৰু তেনে এটা অৱস্থাত এই পৰিয়ালটোৰ গোহালিত সংঘটিত হ'ল এই চুৰি কাৰ্য। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালটো, আৰু পৰিয়ালটো এতিয়া মানসিকভাৱে ভাঙি পৰিছে, কিয়নো তেখেতলোকৰ যি উপাৰ্জনৰ মূল আশিলা আছিলে এই গাই গৰু কেইজনী, আৰু দুজনী গাই গৰু ইতিমধ্যে লৈ গৈছে চোৰে। আৰু ইয়াতে আছে গৰাকী, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যোৱা নিশা আপোনাৰ গোহালিৰ পৰা দুজনীকৈ গাই গৰু লৈ গ'ল চোৰে, কি ক'ব? যোৱাকালি আমাৰ ইয়াৰ পৰা মোটামুটি ৯টামান বজাত আমি গৰুবিলাক ঘাঁহ চাহ খুৱাই পানী চানী খুৱাই লৈ গৰু গোহালিত বান্ধিছিলোঁ। বন্ধাৰ পিছত আমাৰ মোটামুটি ধৰক 10টা 11টালৈকে আমি আছিলোঁ। তাৰপিছত ভাত পানী খাই লৈ আমি শুই থকাৰ অৱস্থাত ৰাতি 4:30টা বজাত উঠি দেখোঁ আমাৰ গোহালিত গৰু নাই। আপুনি পুৱতি নিশা গম পাইছে? পুৱতি নিশা গম পাইছোঁ, কিন্তু গম পোৱা মতে গৰু নাই। পিছত চোৱা চুৰি ইফালে ইফালে চালোঁ, নাই গৰু। গেট চেট তলা চলা ভাঙিলে, লৈ গুচি গ'ল গৰু চোৰে। হয়, ইতিমধ্যে শুনিলে আজি তেখেতে ভাষা হেৰুৱাই পেলাইছে, কিয়নো গৰু পোহপাল দি যিহেতু তেখেতে পৰিয়াল পোহপাল দি আহিছিলে, আৰু গৰু পুহি পেলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটো এতিয়া মানসিকভাৱে ভাঙি পৰিছে। আৰু এই গোহালিৰ পৰাই যোৱাকালি দুজনীকৈ গাই গৰু লৈ গৈছে চোৰে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এই গোহালিৰ পৰাই গাই গৰু দুজনী লৈ গৈছে চোৰে। আৰু এয়া প্ৰথম ঘটনা নহয়, শিঙৰি আৰক্ষী চকী এলেকাত একাধিক গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। পূৰ্বতেও কেইবাটাও পৰিয়ালৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছিল, যদিও আৰক্ষী যি ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব লাগিছিল, কিন্তু সেই ব্যৱস্থা হৈ নুঠাৰ কাৰণেই কিন্তু পুনৰ এনেধৰণৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে এতিয়া মত পোষণ কৰিছে। আৰু স্থানীয় আই মাতৃসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে শিঙৰি আৰক্ষী চকী এলেকাৰ শিঙৰি শিপৰীয়া গাঁৱত এয়া গৰু চুৰিৰ ঘটনা সংঘটিত হ'ল প্ৰথমবাৰ, কি ক'ব? এইবাৰ প্ৰথম হৈছে আৰু তেওঁলোকৰ ধৰকচোন অন্য মানে ইনকম নাই, এই গৰু গাই লৈ মানে সিহঁতি চলি আছিল। এতিয়া কি কৰিবা, ৰাতি লৈ গ'ল। তেখেতলোকৰ বেলেগ একো উপাৰ্জনৰ ব্যৱস্থা একো নাই, একো নাই। গাখীৰ চাখীৰ বিক্ৰী কৰিয়ে মানে চলি আছিলে। বুঢ়া এটা বেমাৰ, তেনেকৈ মানে চলি আছে আৰু। হয়, ইতিমধ্যে শুনিলে বৰ দুখৰ কথা, যিহেতু বৃদ্ধগৰাকী তেখেতে অসুস্থ, আৰু তাৰ পিছত এই গাই গৰু পোহপাল দি তেখেতলোকে পৰিয়াল পুহি আহিছিল, আৰু তাৰ পিছতে এই ঘটনা সংঘটিত হৈছে এই শিঙৰি শিপৰীয়া গাঁৱত। আৰু এগৰাকী স্থানীয় লোক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে শিঙৰি আৰক্ষী চকী এলেকাত পূৰ্বতেও কেইবাটাও গৰু চুৰিৰ ঘটনা সংঘটিত হৈছিল, যদিও শিঙৰি শিপৰীয়া গাঁৱত এয়া প্ৰথমবাৰ কিন্তু গৰু চুৰিৰ ঘটনা আৰম্ভ হৈছে বুলি ক'ব লাগিব, কি ক'ব? হয়, দিনভৰ গৰু চৰাই মানুহ ভাগৰত থকা যায়, আৰু এই গৰুকেইটালৈ চলি থকা যায়, আৰু এই গৰুটো ধৰ চুগলি গ'ল, মানুহৰ বহুতো অসুবিধাত পৰি গ'ল। এতিয়া আৰক্ষীলৈ কি আহ্বান জনাব? শিঙৰি আৰক্ষীয়ে এতিয়া ডিউটি কৰিব লাগে, এই ডিউটি নকৰা দুখত আজি এই গতি হৈছে। ডিউটি কৰিব লাগে। ডিউটি কৰিব লাগে। হয়, ইতিমধ্যে শুনিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগে চোৰৰ বিৰুদ্ধে, কিয়নো চোৰ যিহেতু এয়া প্ৰথম ঘটনা হোৱা নাছিল শিঙৰি আৰক্ষী চকী এলেকাত। শিঙৰি আৰক্ষী চকী এলেকাৰ বালিজান ভঙা মন্দিৰকে আদি কৰি কেইবাখনো গাঁৱত পূৰ্বতেও কেইবাটাও পৰিয়ালৰ গোহালি উদং কৰিছিলে গৰু চোৰে, আৰু পুনৰ এই শিঙৰি শিপৰীয়া গাঁৱত কিন্তু গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিঙৰি শিপৰীয়া গাঁৱত এয়া প্ৰথম ঘটনা যদিও কিন্তু এতিয়া চিন্তিত হৈ পৰিছে ইয়াৰ গঞা ৰাইজ, কিয়নো যিকোনো মুহূৰ্ততে এতিয়া চোৰৰ চকু থাকিব পাৰে তেখেতলোকৰ এই গোহালিত, আৰু তাকে লৈ চিন্তিত হৈছে। আৰু আমি দেখুৱাই আছোঁ এতিয়া তেখেতলোকে মানসিকভাৱে ভাঙি পৰিছে। আৰু এগৰাকী লোক আছে, স্থানীয় লোক, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। তেখেতেও আজি গৰু চোৰৰ খবৰ পাই ইয়াত আহিছে, কি ক'ব? দেখা গৈছে শিঙৰি শিপৰীয়া গাঁৱত গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। হয় হয় হয়, তেখেতে গৰু পোহপালন দি চলি থাকে, যেনেকৈ চলে এতিয়া তেখেতে চলিব পৰা পদ্ধতি নাইকিয়া হৈ যাব। সেইকাৰণে পুলিচ প্ৰশাসনে তদন্ত কৰিব লাগে।
হয়, চবৰে এটাই কথা, আৰক্ষীয়ে তদন্ত কৰক আৰু গৰু চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কিয়নো নহ'লে এই পৰিয়ালটোৱে কিন্তু এতিয়া সৰ্বহাৰা হৈ পৰিছে। এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ স্থল আছিলে এই গাই গৰু কেইজনী, আৰু নিশাৰ ভিতৰতে এই গৰু চোৰে তেখেতলোকৰ সপোন তছনছ কৰিলে। তেখেতলোকৰ যি পেটৰ ভাত মুঠিও কাঢ়ি লৈ গ'ল চোৰে। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু বিশেষকৈ শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকো আমি বিষয়টো অৱগত কৰিলোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে। তেখেতে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰক বা শিঙৰি আৰক্ষীক গৰু চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাওক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ এই সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰি আৰক্ষী চকী এলেকাৰ শিঙৰি সিপৰীয়া গাঁৱৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।